শিলাপাথর মিচিং জাতীয় সংগঠন টিএমপিকে এমএমকে এবং টিএমএমকের ডিমৌ আঞ্চলিক সমিতির যৌথ চতুর্থ ত্রৈবার্ষিক অধিবেশন সম্পন্ন হল বৃহস্পতিবার। মিচিং কৃষ্টি ভবন দিনব্যাপী কার্যসূচির মধ্য দিয়ে সমাপ্ত হল এই অধিবেশন। পরিবেশগত স্যানিটেশন এবং বৃক্ষরোপণের মাধ্যমে অধিবেশনে শুরু হয়। এই দিন 3টি আঞ্চলিক সমিতির পতাকা উত্তোলনের পর শহীদ তর্পণও করা হয়। এছাড়া মিচিংদের রাজনৈতিক অধিকার প্রাপ্তির জন্য চলে আসা সংগ্রামের সাথে সাথে সামাজিক শৈক্ষিক উত্তরণে বলিষ্ঠ ভূমিকা গ্রহণ নিয়েও আলোকপাত করা হয়। সঙ্গে যুব সমাজকে বিজ্ঞানসম্মত কৃষি পদ্ধতি অবলম্বন করে স্বাবলম্বী হওয়া এবং সবুজ বিপ্লব গড়ে তোলার উপর জোর দেন বক্তারা। অনুষ্ঠানে সদ্য ঘোষিত মাধ্যমিক এবং উচ্চ মাধ্যমিকে সুখ্যাতির সঙ্গে উত্তীর্ণ 50 জনেরও অধিক কৃতী ছাত্রছাত্রীদের সম্বর্ধনা জানানো হয়। অধিবেশনের শেষ পর্যায়ে প্রতিনিধি সভা করে 3টি আঞ্চলিক সমিতি পৃথক পৃথক নতুন সমিতি গঠন করা হয়। জিলা কমিটি সাংগঠনিক জিলা কমিটির অন্তর্গত আমার ডিমৌ আঞ্চলিক কমিটির আজি অধিবেশন অনুষ্ঠিত করা হয়েছে। টিএমপিকে এমএমকে টিএমএমকে অধিবেশন, তাতে ইয়াতে আমার 3 শতাধিক ডেলিগেটছে অংশগ্রহণ করেছে। ইয়াতে আমি কিছুমান আলোচ্য বিষয় ইয়াতে অন্তর্ভুক্ত করা হয়েছে, যেহেতু শৈক্ষিক দিশৰ ওপৰত, খেলা ধূলাৰ ওপৰত, তাৰপিছত কৃষ্টি সংস্কৃতিৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু গাঁৱক কেনেকৈ আমি প্ৰগতিশীল সমাজ হিচাপে গাঁওবোৰক গঢ় দিব পাৰি সেই বিষয়বোৰ আলোচনাৰ বিষয়ত আমি ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। হয়, আমি যিমান পাৰে আমাৰ টিএমপিকে এটা লক্ষ্য উদ্দেশ্য আছে। টিএমপিকে মটো এটা আছে যে নতুন মুখ নতুন সংগ্ৰাম, যিহেতু নিউ ফেজ নিউ ষ্ট্ৰাগল, সেইটো বেছি আমি প্ৰাধান্য দিছোঁ। আৰু আমি নতুন মুখক লৈ আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, অনাগত দিনত আমাৰ যি 6th শিডিউল প্ৰাপ্য অধিকাৰ সেইটো অতি শীঘ্ৰে আমাক দিয়াৰ ব্যৱস্থা কৰে, সেয়াই চৰকাৰক আহ্বান জনাইছোঁ। যেহেতু আজি নতুন কমিটি গঠন কৰা হ'ব, এই নতুন কমিটিক লৈ আমি গাঁওবোৰত যেনেধৰণে এটা প্ৰতিখন গাঁৱক এটা আদৰ্শ গাঁও হিচাপে প্ৰস্তুত কৰাত এই নতুন কমিটিয়ে পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী আৰু এখেতলোকক আহ্বান জনাইছোঁ। ধন্যবাদ। যেনেকৈ আমি কাম কৰিব পাৰোঁ তাৰ এটা একদম মূল কাৰ্যসূচী লৈ মেলি আমি আমাৰ কাৰ্যসূচীৰ মধ্যে 3টা পৰ্যায়ত আমি কাৰ্যসূচী ৰূপায়ণ কৰোঁ। 1 নম্বৰ, আমাৰ গাঁও অঞ্চলত কৃষি বিপ্লৱ আৰম্ভ হ'ব লাগিব, অৰ্থনৈতিক বিপ্লৱৰ এটা সূচনা হ'ব লাগিব আৰু আমাৰ ঐকিক পৰিৱেশ, যেনেকৈ আমি প্ৰত্যেক বছৰে আমাৰ অঞ্চলত শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰি মেলি আমাৰ অঞ্চলত এটাই বাৰ্তা জনসাধাৰণলৈ প্ৰেৰণ কৰিব পাৰিছোঁ। টিএমপিকে এমএমকেৰ দ্বাৰা অঞ্চলত কিছু নহয় কিছু পৰিৱেশ সলনি হৈছে, তেনেকুৱা এটা মানসিকতাৰে তেনেকুৱা দৃষ্টিৰে আমি কাৰ্যসূচীখিনি আৰম্ভ কৰিব গৈ আছোঁ। আজি জিলা সমিতিৰ অন্তৰ্গত আজি ডিমৌ আঞ্চলিকখনৰ 2য়, তাৰ পাছত আমি বাকী 3টা আঞ্চলিক আমাৰ এই উদ্দেশ্য লক্ষ্য লৈ মেলি আমি নতুন কমিটি গঠন কৰা হ'ব। আমি পৰ্যায়ক্ৰমে আমাৰ কাৰ্যসূচীখিনি ছাকচেছ হৈ গৈ থাকিম। পাঁচখন গাঁও আছে। আজি আমি 70% আমি নৱপ্ৰজন্ম পাইছোঁ, জাষ্ট কলেজ পাছ কৰি অহা, যিটো মানে হাই ছেকেণ্ডেৰী পাছ কৰি অহা সেইকেইটা ল'ৰা ছোৱালী আজি আহি আমাৰ মাজত বিভিন্ন ধৰণৰ শিক্ষা ইয়াতে সমাজক লৈ আমি কি কাম কৰি আছোঁ, টাকা মিচিং পইণ্ট মিচিং বা টাকা মিচিং মিমাকামাই কি কাম কৰি আছে, আজি 52টা বছৰত ধৰি কি কাম কৰিছে, এইকেইটাক লৈ খুব হেঁপাহেৰে শুনিছে আৰু ওলাই আহি এটাই কৈছে আমি বহুত নজনা কথা আমি ইয়াত আহি শিকিবলৈ পালোঁ আৰু আকৰ্ষিত হৈছে। বিশেষকৈ জাতীয় নেতৃত্ব ল'বলৈ, নেতৃত্বদাৰী হ'বলৈ বিচাৰিছে। কিছুমান ল'ৰা ছোৱালীয়ে কৈছে আমি লাইফত জাতি সেৱাকহে আমি নিজৰ লাইফ কৰি ল'ম বুলি কৈছে, নিজৰ জীৱন কৰি ল'ম বুলি, এনেকুৱা ধৰণৰ বক্তব্য ভাল লাগিছে। নৱপ্ৰজন্মই যথেষ্ট সঁহাৰি কৰিছে আৰু নৱপ্ৰজন্মই যথেষ্ট আকৰ্ষিত হৈছে। আমি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ, প্ৰথম বিভাগত উত্তীৰ্ণ সকলোকে আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু সিহঁতৰ লগত মত বিনিময় কৰিছিলোঁ। জাতিক লৈ আমি কেনেধৰণৰ কাম কৰিব লাগিব বা কেনেধৰণৰ নৱপ্ৰজন্মই বিচাৰে, সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আৰু পৰামৰ্শকেইটা গ্ৰহণযোগ্য। আমি ভৱিষ্যত সময়ে আজিৰ যি প্ৰতিনিধি সভাই আমাক প্ৰস্তাৱ আগবঢ়াইছে বা আমি যি কৰণীয় হিচাপে আমাক নৱপ্ৰজন্মই আহ্বান জনাইছে, আমি আকৰে পালন কৰিম। শিলাপাথর প্রতিনিধি রিপোর্ট, গণ আওয়াজ।